প্ৰথমতে যেতিয়া মই ভিডিঅ'টো চাইছিলোঁ মই ভাবিছিলোঁ এই ল'ৰাটোৱে চাগে বাছত ছোৱালী গাত হাত দিছে সেইটো কাৰণে এইটো হৈছে বুলি কৈ মই ভিডিঅ'টো স্কিপ কৰিলোঁ বোলো ইহঁতি মাৰে খাব লাগে এনেকৈ ময়ো ভাবিছিলোঁ কিন্তু পিছত যেতিয়া ভিডিঅ'টো চাই দেখিলোঁ কথাচোন বেলেগ তেতিয়া মোৰ গাত লাগিছে কথাটো আচলতে আপোনালোকে জানে নাজানো মই যিখিনিলৈকে গম পাইছোঁ গাড়ীখন আহিছিলে গোলাঘাটৰ পৰা নবোদয় নে কোনোবা এখন স্কুলৰ ষ্টুডেণ্ট গৈ পেলাই নগাঁৱলৈকে তো প্ৰথম কথা যেতিয়া গাড়ী এখন ৰিজাৰ্ভত আহে গাড়ীখনে কেতিয়াও দবাই নাহে খুব স্পীডত নাহে এটা কাৰণেই গাড়ীখনৰ যদি তেল বাচে ড্ৰাইভাৰজনে 2 টকা লাভ সেইকাৰণে ৰিজাৰ্ভত আহিলে আপোনালোকেও মন কৰিব গাড়ীখন সদায় নৰ্মেল স্পীড থাকে আৰু নৰ্মেল স্পীড মানে 20-30ততো এখন গাড়ী চলাব নে 40-50তো নচলা 60-70 চলাবই লাগিব গাড়ী এখন নহ'লে গাড়ীখনে ইমান দূৰ যাব কেনেকৈ সেইটো কোনো মেক্সিমাম স্পীড নহয় মেক্সিমাম স্পীড হ'ল 100+। তো এখন গাড়ী গৈ আছে 4খন গাড়ী আগত আছিলে এই বাছখনৰ আগত একদম আগত ডিজায়াৰখন আছিলে সেই ডিজায়াৰখনে কোনোবা এখন গাড়ীক অভাৰটেক কৰিব যাতে আগৰ পৰা গাড়ী আহিলে কাৰণে ডিজায়াৰখনে খাৰা ব্ৰেক মাৰিলে তেতিয়া ডিজায়াৰখনৰ পিছত এখনকৈ মাৰিলে লাষ্টত এই বাছখনে গৈ পেলাই পিছফালৰ পৰা বাছখনেও মাৰিলে এক্সিডেণ্টটো হ'ল সেইটো যে একদম আগত প্ৰথম গাড়ীখন ডিজায়াৰ আছিলে সেইখনে ব্ৰেক মৰাৰ কাৰণে পিছৰ 4খন গাড়ী এক্সিডেণ্ট হ'ল একদম বাছখন লাষ্টত আছিলে বাছখনে গৈ বিল্ডিংখনত মাৰিলে ছোৱালীজনী গাড়ীখনত মাৰিলে এক্সিডেণ্ট হ'ল এইটো এতিয়া ভুল কাৰ শুদ্ধ কোন ভুল কোন সেইবোৰ কথা আইনে বিচাৰ কৰিব কথা হ'ল ছোৱালীজনীয়ে ইমান সাহস কেনেকৈ পালে এজন ড্ৰাইভাৰ বুকুত ধৰি পেলাই ইমান দেৰি বুকুত ধৰি আছে তাক কোনোবাই এৰি দে বুলি ক'তো নেৰো বুলি কৈছে ছোৱালীজনী মুখখন মই ইয়াত দেখুৱাই দিছোঁ চব সেইজনী ছোৱালী দুখো লাগিছে কি কৰিম কিন্তু ড্ৰাইভাৰক এনেকৈ শাৰীৰিকভাৱে অপদস্থ কৰিলে কেতিয়াও আমি মনে মনে নাথাকোঁ আৰু 99% মানুহে আমাক ছাপোৰ্ট কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকক 2-এজন মানুহে নিগেটিভ কথাও কৈছে কোনোবাই কৈছে কাণৰ লতি ছিঙি দিম কোনোবাই কৈছে মুখ ভাঙি দিম তেনেকুৱা ধৰণৰ কথাবোৰ নক'ব আইনৰ ওপৰত একো নাই আপোনালোকে যদি কাণৰ লতি ছিঙে মুখ যদি ভাঙে তাৰ পিছদিনাখন আপোনালোকে গম পাব তাৰ ছিঙাৰ পৰিণাম কি হ'ব কাৰণ আমি আপোনালোকৰ মাৰপিট কৰিবতো নোৱাৰোঁ আমি আইনৰ সহায় ল'ম আৰু আমাৰ সংগঠন আছে আমি ভয় কৰিবলগীয়া একো নাই আমি পূৰ্ণ